যোগীঘোপা বিজেপিৰ বুথ বিজয় অভিযান অনুষ্ঠানত উপস্থিত 16 নং অভয়াপুৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰুদ্ৰ কুমাৰ পাঠক উপস্থিত শংকৰঘোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9টাকৈ বুথ সমিতি 2জন শক্তি কেন্দ্ৰ আহ্বায়কৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰুদ্ৰ কুমাৰ পাঠকৰ মন্তব্য যদিহে বুথ সমিতি সমূহ শক্তিশালী হয় তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দলৰ জয় নিশ্চিত আৰু ইতিমধ্যে 26 নিৰ্বাচন সমাগত আৰু 26 নিৰ্বাচনৰ পূৰ্বে শাসক বিৰোধীয়ে নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে সমান্তৰালকৈ শাসকীয় দল বিজেপিৰ বুথ বিজয় অভিযান আৰম্ভ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই অভিযান আৰম্ভ কৰিছে আৰু যোগীঘোপাতো বিজেপিৰ বুথ বিজয় অভিযান আৰু এই অভিযান অনুষ্ঠানত উপস্থিত থাকে 16 নং অভয়াপুৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰুদ্ৰ কুমাৰ পাঠক উপস্থিত শংকৰঘোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9টাকৈ বুথ সমিতি 2জন শক্তি কেন্দ্ৰ আহ্বায়কৰ লগতে স্থানীয় ৰাইজ অংশগ্ৰহণ কৰে এই অনুষ্ঠানত অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰুদ্ৰ কুমাৰ পাঠকে মন্তব্য কৰে আৰু যদিহে বুথ সমিতিসমূহ শক্তিশালী হয় তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দলৰ জয় নিশ্চিত আনন্দিত আৰু খুব ভাল পাইছোঁ এইটো এই বুথ বিজয় যেটো এই অনুষ্ঠান অভিযান ইয়াৰ জৰিয়তে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিক অতি শক্তিশালী হ'ব কাৰণ বুথবিলাক হৈছে এটা ফাউণ্ডেশ্যন দলৰ এই দলৰ ফাউণ্ডেশ্যন বা দলৰ সাংগঠনিক দিক শক্তিশালী হ'লেহে দল শক্তিশালী হ'ব আজি শংকৰঘোলা গাঁও পঞ্চায়তত আজি কুমাৰকটা গাঁৱত পঞ্চায়তৰ ভিত্তিত যি বুথ কমিটিবিলাক আছে সব ইয়াত একগোট হৈ আজি যেটো হতে সভা অনুষ্ঠিত হ'ল ইয়াক আদৰণীয় তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইয়াত ৰাইজ যথেষ্ট ইয়াত সহাৰি দিছে সহযোগ কৰিছে ইয়াত উপস্থিত হৈছে আৰু আগন্তুক দিনত এই ধৰণে যাতে ৰাইজ বুথ কমিটি সকলোৱে একগোট হৈ দলৰ হৈ দল শক্তিশালী বা দলৰ হৈ আমি যাতে চৰকাৰ এখন শক্তিশালী চৰকাৰ গঢ়ি তুলিব পাৰোঁ আৰু ভাৰতীয় জনতা দলৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱৰ হাত যাতে আমি শক্তিশালী কৰিব পাৰোঁ এয়ে আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য বুলি